পাহি মই কালিলৈ যামগৈ তই ভালকৈ থাকিবি মোৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিবি মই চহৰত ভালকৈয়ে থাকিম তই খোৱা বোৱাবোৰ সময়মতে কৰিবি তই পঢ়িবলৈহে যাবি বেছিকৈ তোৰ কথানো কি চিন্তা কৰিম তই ভালদৰে খাইছন নাই শুইছন নাই সময়ত ভালদৰে পঢ়িছন নাই এইবোৰ চিন্তা লাগিব বাৰু ভালকৈ পঢ়িবিকৈ ভাল মানুহ হৈ ঘূৰি আহিবি গাঁৱলৈ এদিন তোক গাঁৱৰ মানুহে তোক লৈ গৌৰৱ কৰে যাতে মইতো সেই উদ্দেশ্যে যাবলৈ ওলাইছোঁ চহৰলৈ তই যে মোক চহৰত পঢ়িবলৈ পঠিয়ালি এয়ে মোৰ বাবে বহুতো ভেট পগলা তোক চহৰত পঢ়িবলৈ মই পঠোৱা নপঠোৱাৰ লগত কি কথা আছে তোৰ মা দেউতায়ো ইচ্ছা কৰিছে তই চহৰত পঢ়াটো তইও ইচ্ছা কৰিছ আৰু তোৰ সপোনবোৰ জানো মোৰ সপোন নহয় তই মোক বহুত বুজি পাৱ পাহি সেইবাবে তোক মই অত্যন্ত বেছি ভাল পাওঁ ঐ পাহি মই তোৰ পৰা চকুৰহে আঁতৰ হ'ম মনৰ আঁতৰ নহওঁ আকৌ তই নাভাবিবি যে মই চহৰত বেলেগ ছোৱালী লগ পাই তোক পাহৰি যাম কেতিয়াও এয়া সম্ভৱ নহয় মই জানো মোৰ এই পগলা হিৰোটোৱে মোক পাহৰি নাযায় তই যে মোক পগলা বুলি ক'বলৈ কেতিয়া এৰিবি হ'ব দে যাওঁ গৈ অলপ কাপোৰ পেকিং কৰিব আছে আৰু যদি তয়ো কৰি দে গৈচোন বৈ অলপ হেল্প নাযাওঁ দেই মই তোৰ কাপোৰ পেকিং কৰিবলৈ তহঁতৰ মাহঁতৰ ওচৰত মোৰ লাজ লাগে নহয় কাৰণ আমাৰ ভাল পোৱাৰ কথা সকলোৱে জানেইচোন হ'ব দে যা তই ঠিক আছে অ নিজু আমাৰ ইউনিভাৰ্চিটিলৈ বহুত হেণ্ডচাম ল'ৰা এজন আহিছে তুমি দেখিছানে বাৰু তুমি কালি কথা পাতি থকা ল'ৰাজন নেকি জুপি মই কালি হয় মই কালি তাৰ লগত চিনাকি হৈছিলোঁ বহুত টাইম কথা পাতিলোঁ ফাৰ্ষ্ট চিনাকিতে ক'ৰ হয় গাঁৱৰ পৰা আহিছে ঐ মোৰ ল'ৰাজনক বহুত বেছি পচন্দ হৈছে হেত গাঁৱলীয়া ল'ৰাটো তোমাৰ পচন্দ হয়নো লাভ কি গাঁৱলীয়া ল'ৰাটোক পচন্দ নকৰিবা আৰু দিয়া বহুত কিউট দেখিবৰ আৰু ব্যক্তিত্বটো বহুত ভাল হয় মই অলপ সময় কথা পাতিয়ে গম পাই গৈছোঁ তেনেকুৱা ল'ৰাক ফচাবলৈ মোৰ 1 মিনিটো নালাগে ফচোৱাৰ ধান্দা কৰি নাই মানে তুমি আৰে এই জুবিয়ে ধুনীয়া ল'ৰা দেখিলে হাৰি যাব দিবনে সেই ইউনিভাৰ্চিটিত থকা 2 বছৰ মই তাৰ লগতে টাইম পাছ কৰি দিম টাইম পাছ কৰিবা গাঁৱলীয়া ল'ৰাটোকনো আৰু কি কৰিম টাইম পাছৰ অবিহনে সেইটো অৱশ্যে হয় তাৰ লগততো তুমি গোটেই জীৱনটো থাকিব নোৱাৰা গাঁৱত এই হিৰোটো আজিকালি কিবা সলনি হোৱাৰ দৰে হ'ল নাই মোৰ হিৰো সলনি নহয় হয়তো তাৰ পঢ়াৰ ব্যস্ততাৰ বাবে কথাবোৰ খিংখিঙীয়া হৈছে আৰে কালিলৈ আমাৰ সকলোৱে মৰমৰ বিহু আৰে কালিলৈ মাঘৰ বিহু মই ভাবিছিলোঁ সি আহিব আমি আন কিবাৰৰ দৰে এইবাৰো ভেলাঘৰত একেলগে ভাত খাম ভোজ ভাত খাম কিন্তু সি বোলে আহিব নোৱাৰে সি মোক ভালকৈ ক'লেও হয় বোলে মই বিহুত এইবাৰ ঘৰলৈ যাব নোৱাৰোঁ কিন্তু সি মোক ক'লে বিহু খাই ফুৰিবলৈ কি মোৰ ইয়াত পঢ়া শুনা নাই নেকি কিয় ইমান খিংখিঙীয়া হৈছে সিহে জানে আৰু হয় হিৰো তোক মই বহুত বেছি ভাল পাওঁ তই সলনি হৈ নাযাবি কিন্তু তই সলনি হৈ গ'লে মোৰ কি হ'ব তই মোক পাহৰি গ'লে মোৰচোন অস্তিত্বই নাথাকিব জুপি তুমিচোন কৈছিলা আমি একেলগে আজি ৰাতিৰ উৰুকাৰ ভাত সাজ খাম আৰু তোমাৰ কথা মতেইতো মই গাঁৱলৈ নগৈ ইয়াত ৰৈ দিলোঁ আৰু এতিয়া তুমি কৈছা তুমি তোমাৰ বেলেগ ফ্ৰেণ্ড মানে তোমাৰ কোনোবা স্কুলীয়া ফ্ৰেণ্ডৰ লগত ক'ৰবাত পাৰ্টি কৰিবলৈ যাবা তাতে খাবা এইবোৰ কি মোৰ ফ্ৰেণ্ড কেইজনে আজি মৰ্ণিংহে ফোন কৰিছে তাহাঁতে পাৰ্টি এৰেঞ্জ কৰিছে মইতো যাবই লাগিব কিন্তু মই খালি তুমি মোৰ স্কুলীয়া ফ্ৰেণ্ডৰ লগত কি কৰিবাগে সেনেই বৰ খাবা যোৱা তোমাৰ হোষ্টেলতে কিবা খাই থাকাংগৈ হোষ্টেলত কোনো নাইকিয়া মোৰ মানে আমাৰ হোষ্টেলত কোনো নাইকিয়া চব ঘৰলৈ গ'ল বিহু বুলি কেৱল মইহে আছিলোঁ তেতিয়াতো সেইটো তোমাৰেই প্ৰব্লেম মই কেনেকৈ তোমাৰ প্ৰব্লেমটো ছল্ভ কৰিম তুমি নিজৰ কথা নিজে ভাবা আমাৰ ঘৰলৈও মই নাথাকিলে তোমাক ইনভাইট কৰিব নোৱাৰো নহয় বাকী তুমি যি ভাল দেখে তাকে কৰা আমি গাঁৱত সকলোবোৰ গাঁৱৰ মানুহ লগ হৈ একেলগে ভেলাঘৰত ভোজ ভাত খাওঁ কিমান আনন্দৰ দিন আজি আমাৰ বাবে কিমান ভাল লাগে গাঁৱত কিন্তু তোমাৰ কথা মতে মই এই চহৰত ৰৈ দি তুমি আকৌ তোমাৰ ফ্ৰেণ্ডৰ লগত স্কুলীয়া ফ্ৰেণ্ডৰ লগত ক'ৰবাত পাৰ্টিলৈ যোৱা শুনা এইখন তোমাৰ গাঁও নহয় এইখন চহৰ হয় চহৰত যি ইচ্ছা তাৰ মতে মই কৰিম মোৰ ইচ্ছা মতে তোমাৰ গাঁৱত নিজৰ ইচ্ছা মতে কি কৰা কৰি থাকা কিন্তু তোমাৰ বাবেইতো মই গাঁৱলৈ নগ'লো আজি বিহুৰ দিনটোতো ইটছ নট মাই প্ৰব্লেম আজি মাঘৰ বিহুৰ উৰুকা তোলৈ বৰ মনত পৰিছে তই থকা হ'লে এতিয়া মেজি বনাই থাকিলি হয় তই কি কৰিবি তাত একেলগে আমি প্ৰতি বছৰে ভাত খাওঁ ভোজ ভাত খাওঁ এইবাৰ তোৰ অবিহনে ভোজ ভাত খাব লাগিব ঐ হিৰো তই হোষ্টেলত মাংস অকণকৈ আনি খাবি মনটো মোৰ বেয়া লাগিব পাই তই কেনেকৈ থাকিবি বাৰু সেইহেন বিহুটোত আমাৰ পৰা আঁতৰি গাঁওখনৰ মানুহৰ পৰা আঁতৰি কিনো কৰিবি উপায়ো নাই উচ্চ শিক্ষা ল'বৰ বাবে গৈছে চহৰলৈ এতিয়া আৰু পঢ়াত মন দিবইতো লাগিব বৰ্তা আৰু বৰমাহঁতৰ বহুত টকা খৰচ হৈছে তই পঢ়াত মন দে তই ভালদৰে পঢ়ি গাঁৱলৈ উভতি আহ মোৰ মৰম তোৰ লগত সদায় থাকিব মই তোক আজীৱন ভাল পাই যাম মাথো তই ভাল মানুহ হ নিজক সমাজৰ মাজত প্ৰতিষ্ঠা কৰ
তোৰ সুখতেই মোৰ সুখ, তোৰ সপোনবোৰ পূৰ হ'লেই মোৰ সপোনবোৰ পূৰ হোৱা যেন লাগিব। মইনো কিমান পঢ়িলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নপঢ়িলোৱেই। তয়ে পঢ়ি ভালদৰে চাকৰি এটা কৰ, তাৰপিছত আমাৰ দুয়োটাৰ সংসাৰখন একেবাৰে সুখৰ হ'ব, একোৱেই অভাৱ নাথাকিব। বাৰু চাকৰি নকৰিলেও মই তোৰ হৈ সদায়ে ৰ'ম, তথাপিতো মোৰ মনৰ ভাৱবোৰ কৈছোঁ। নিজৰ মাজতে নিজে বকি আছোঁ, তইনো ক'ত শুনা পাবি। তোলৈ ফোন এটা লগাবলৈও তোৰ ফোনটোচোন ছুইচ অফ পাইছোঁ। বাৰু যিয়ে নহওক দে, তই পঢ়া শুনাত মন দি থাকো, ভগৱানৰ ওচৰত ৰাতিপুৱাই সেৱা জনাইছোঁ তোক যাতে কুশলে ৰাখে। এতিয়াও ক্ষীণকৈ আশা কৰিছোঁ, কিজানি তই পিছফালৰ পৰা আহি মোক মাতি দিয়হি। হৈ পাহি জেতুকা অলপ মোৰ নখতো লগাই দে। এনেওতো বহাগ বিহুতহে এই জেতুকাৰ ৰং সানে, আমি গাঁৱলীয়া মানুহ যে, সেইবাবে প্ৰতিটো বিহুতে অলপ অলপ জেতুকাৰ ৰং সানো, ধৰক বা নধৰক হাতত ৰং। ঐ হিৰো, তোৰ নামটোকে মই হাতত জেতুকাৰে লিখি দিম দে। তই কুশলে থাক হিৰো, বিহুত নাহিলেই বুলি মনটো দুখ লাগিছে, তথাপিতো মনত অলপ শান্তি এৰি লৈছোঁ। তই পঢ়িবহে গৈছ, পঢ়া বাদ দিতো বিহু খাই ফুৰিব নোৱাৰ। সুখত থাক তই হিৰো, সুখত থাক। অ' মাই গড হিৰো, তুমি মোক ৰিং পিন্ধাব আনিছা। অ' মাই গড, ডায়মণ্ড ৰিং হয় নে গল্ডৰ? গ'ল্ডৰহে। অ' মাই গড, এই জুপিক গল্ডৰ ৰিং পিন্ধাবা। মোক ডায়মণ্ড ৰিং লাগিব, ডায়মণ্ড ৰিং। মোৰ চাকৰিৰ প্ৰথম দৰমহাই প্ৰথম তোমাৰ বাবে এটা গ'ল্ডৰ ৰিং কিনিছোঁ, তুমি পিন্ধিবই লাগিব। জুপিয়ে গল্ডৰ ৰিং পিন্ধিব, তাকো বয়ফ্ৰেণ্ডৰ পৰা? এয়া সম্ভৱ নহয়। তুমি কি কৰিবা জানা, এই ৰিংটো তোমাৰ মাকে দি দিবা। তোমাৰ মাকোতো তুমি কিবা এটা দিব লাগে ন। মাক দিম মই ৰিজাল্টৰ পিছত, মানে ইয়ালৈ অহাৰ পিছত এবাৰহে ঘৰলৈ গৈছিলোঁ, তাকো ফাৰ্ষ্ট ডেত থাকোঁতে। এতিয়া যোৱাই নাইকিয়া, চাকৰি পোৱাৰ খবৰটো মই ফোনতহে দিছোঁ, ঘৰলৈ যোৱাই হোৱা নাই। যেতিয়া ঘৰলৈ যাম তেতিয়া মালৈ লৈ যাম। এতিয়া এইটো মই তোমাৰ বাবে আনিছোঁ, তুমি পিন্ধিব লাগিব। ধেতে, মোক পগলা বুলি ভাবিছা নেকি? মোক ডায়মণ্ড ৰিং লাগিব, ডায়মণ্ড ৰিং। গল্ডৰ ৰিং পিন্ধাবা ফাৰ্ষ্ট টাইম তুমি মোক? নো, মই নিপিন্ধোৱে এইটো। জুপি, আৰু শুনা, এইবোৰ কাম মোৰ লগত নকৰিবা। সেইটো ৰিং পিন্ধিম মই, গল্ডৰ, তাকো ইমান সৰু। অ' মাই গড, ডায়মণ্ড ৰিং আনিবা নেক্সট টাইম মোৰ ওচৰলৈ। তোমাৰ লাজ লাগিব লাগে গল্ডৰ ৰিং পিন্ধাবলৈ মোক, তাকো ইমান স্মল। হিৰো, তই যিবোৰ কথা ক'লি মই শুনিলোঁ, তাৰ অৰ্থ এইটো নহয় যে মই তোক সেই কথাবোৰ জনাৰ পিছত পাহৰি যাম। তই মোৰ ভালপোৱা আছিলি, আছ আৰু আগলৈও থাকিবি। তই চহৰত আহি বেলেগ ছোৱালী ভাল পালি, আৰু সেই ছোৱালীজনীয়ে তোক প্ৰতাৰণা কৰিলে এটা ডায়মণ্ড ৰিং নিদিয়াৰ বাবে। সেই বুলি কি তোৰ গাঁৱত থকা তোৰ ভাল পোৱা তোৰ পাহীজনীয়ে তোক পাহৰি যাব নেকি? তোৰ পাহীয়ে তোৰ পৰা ডায়মণ্ড ৰিং, গল্ডৰ ৰিং, চিলভাৰ ৰিং এইবোৰ একো নিবিচাৰে, মাথো তোক বিচাৰে, তোৰ অলপ সঁচা মৰম বিচাৰে। নাজানো কিয় তই চহৰত আহি মোক পাহৰি গলি, নাজানো কিয় তই মোৰ মৰমবোৰ পাহৰি পেলাইছিলি, কিন্তু তোক কথা দিছোঁ, তোৰ প্ৰতিটো সময়তে, তোৰ প্ৰতিটো বিপদতে মই তোৰ লগত থাকিম। তই মোক তোৰ জীৱন সংগী কৰ নকৰ তাক লৈ মোৰ কোনো আক্ষেপ নাই। তই কৰিলেও কৰিবি তোৰ জীৱন সংগী মোক, নহ'লে নকৰিলেও নাই, কিন্তু মই তোৰ লগত সদায় তোৰ ছাঁ হৈ থাকিম। তোৰ অবিহনে বেলেগৰ কথা মই কেতিয়াও ভাবিব নোৱাৰো। হয় হিৰো, তই উভতি আহাচোন মোৰ আগৰ হিৰোটো হৈ। তোৰ ওচৰত মই ক্ষমাৰ যোগ্য নহয় অ', তথাপিতো পাৰ যদি মোক ক্ষমা কৰি দেও পাহি। আজি মই এই শাস্তি পালোঁ, আজি এই শাস্তি মোৰ তোক প্ৰতাৰণা কৰাৰ বাবেহে অ'। তাইক গ'ল্ডৰ ৰিং পিন্ধাব গৈছিলোঁ মই প্ৰথম দৰমহাৰ প্ৰথম পইচাৰে, কিন্তু তাই সেইটো নল'লে, আৰু তাইৰ ওচৰৰ পৰা উভতি আহোঁতে মোৰ এক্সিডেণ্ট হৈ আজি এই অৱস্থা। তাইলৈও খবৰ পঠিয়াইছিলে মোৰ লগৰ কেইটামানে, কিন্তু নাই, তাই এতিয়ালৈকে মোলৈ ফোন এটাও কৰা নাই, মোৰ ওচৰত আহি চোৱাও নাইকিয়া। এটা মেছেজ দিছে যে তুমি সুস্থ হোৱা, কিন্তু মোক লগ এদিনো নকৰিবা, তোমাৰ মোৰে ব্ৰেকআপ হ'ল। সিমান সহজতে ব্ৰেকআপ দিব পাৰেনে? সিমান সহজতে ভালপোৱা এৰি দিব পাৰেনে? পাৰেও, চহৰীয়া ছোৱালীবোৰৰ বাবে এইটো তেনেই সাধাৰণ কথা। মোৰ গাঁৱৰ প্ৰেমিকাজনীক পাহৰি চহৰৰ প্ৰেমিকা লৈছিলোঁ, কিন্তু এতিয়া মই কি হ'লোঁ? মইতো চহৰৰ প্ৰেমিকাৰ ওচৰত প্ৰতাৰিত হ'লোঁ। গাঁও চহৰ বুলি কথা নাই অ', মানুহৰ মনটোৰ আৰু সঁচা ভালপোৱাখিনিৰ ওপৰতহে সকলোবোৰ নিৰ্ভৰ কৰে। গাঁৱতো বয়ফ্ৰেণ্ডক প্ৰতাৰণা কৰা ছোৱালী আছে, চহৰতো বয়ফ্ৰেণ্ডৰ লগত বহু বছৰ ভাল পাই সেই ল'ৰাজনলৈকে বিয়া হৈ সুখৰ সংসাৰ পতা ছোৱালী আছে। গতিকে গাঁও চহৰ বুলি নকবি, মানুহৰ মনটোহে আচল কথা। গাঁৱৰ ছোৱালীয়ে প্ৰকৃত মৰম কৰে, প্ৰকৃত ভালপোৱা দিয়ে, চহৰৰ ছোৱালীয়ে নিদিয়ে, এইবোৰ নহয় অ'।
প্ৰতিজন ব্যক্তিৰে প্ৰতিগৰাকী নাৰীৰে মনৰ ওপৰত কথাও মনটোৱে আচল কথা। তই মোক ক্ষমা কৰি দিব পাৰিবিনে? কিয় নোৱাৰিম? তই মোৰ হিৰো। তই ভুল কৰিলি বুলি সেই একেটা ভুলৰ কথাকে মই ভাবি থাকিম নেকি? সোনকালে সুস্থ হ। তোৰ লগত বহুত কাজিয়া কৰিব আছে মোৰ। এইবাৰ কাজিয়া কৰিব নালাগে। মোৰ মা আৰু দেউতায়ো তোৰ কথা কৈ থাকে। তোকে মোৰ পত্নী কৰি আমাৰ ঘৰলৈ মা দেউতাৰ বোৱাৰী কৰি নিয়াৰ কথা কয়। মই মা দেউতাক গালি পাৰি থাকোঁ ফোনতে। এতিয়াহে মই বুজিলোঁ তোৰ মৰমখিনিক মই পাহৰি গৈছিলোঁ। তোক মই সঁচা ভাল পাইছিলোঁ, কিন্তু চহৰলৈ আহি তোৰ ভালপোৱাখিনি, তোৰ সঁচা ভালপোৱাখিনিও পাহৰি পেলালোঁ। হয়তো মই তোক সঁচা ভাল পোৱাই নাছিলোঁ নেকি? শুন, এতিয়াৰ পৰা মই তোক বহুত বেছি ভাল পাম, বহুত বেছি মৰম দিম। তোক আজীৱন মোৰ কাষতে ৰাখিম। হৈ পাহি, আজীৱন মোৰ জীৱন সংগী হৈ মোৰ জীৱনটো সুখেৰে ভৰাই তুলিবিনে তই? তই মোৰ মনৰ কথাটোকে কৈছ। তোৰ জীৱন সংগী হৈ তোৰ লগত জীৱনটোৰ কটোৱাৰ মোৰ কিমান হেঁপাহ তই জান। সেইবাবে হাজাৰটা দৰা ওলাইছে যদিও মই যোৱা নাই এতিয়া। তোৰ লগতে থাকিম মই, তোৰ লগতে সুখৰ সংসাৰ পাতিম মই। মাথো তই মোক